পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ শেষৰ ফালে হ'ব পঞ্চায়ত নিৰ্বাচন 31 ডিসেম্বৰৰ পূৰ্বে দায়িত্ব ল'ব নতুন পঞ্চায়তে আয়ুক্তসকলক ইয়াৰ বাবে প্ৰয়োজনীয় কাম-কাজ সমাপনৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে পঞ্চায়তৰ ডিলিমিটেশন should be taken very seriously আৰু যিটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশন আমি ডিসেম্বৰ 31 ৰ আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশন পাতা নাই কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31st December আমি নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি সমাপন কৰি দিয়ক এই যদি এমেন্ডমেন্টৰ প্ৰয়োজন মই ভাবিছো প্ৰয়োজনে হয় গতিকে একাই এইবাৰ এছেম্বলিত লৈ আহিব আৰু আপোনালোকে এমেন্ডমেন্টটো হোৱা বুলি ধৰি লৈ আমি provisionally এটা শব্দ লিখি দিব লাগে যে while you delimiting number of the panchayat in a district is not coming down into sab and lagila ordinance issue কৰি লব লাগে আৰু যদি আমাৰ assembly 22 আগষ্টত আছে তেতিয়ালৈকে যদি একো অসুবিধা নহয় তেতিয়ালে আমি ওয়েট কৰিম যদি অসুবিধা হয় আমি অৰ্ডিনেন্স এখন ইস্যু কৰি দিম